সৈনিকা, তুমি ইমান টেনশ্যনত পৰি আছা। আজি আহাৰ পৰাই দেখি আছোঁ, না তুমি টিফিন খাইছা, না তুমি চাহ খাইছা, কামো ভালকৈ কৰা নাই। কি হ'ল? কিবা প্ৰব্লেমত পৰি আছা নেকি? কি ক'ম আৰু নিকিতা, মোৰ জীৱনটো মানে শান্তি নাইকিয়া হৈ গ'ল। অফিচৰ কামবিলাক কৰি আকৌ ঘৰৰ কাম কৰিবগৈ লাগে। মোৰ ইমান ভাগৰ লাগে, মই নোৱাৰিছোঁ আৰু কণ্ট্ৰল কৰিবলৈ। হয়তো মই ঘৰ এৰিব লাগিব, নহ'লে মই অফিচ এৰিব লাগিব। দুইটাৰ মাজত মই বেলেঞ্চ ৰাখিব নোৱাৰিছোঁ আৰু। তুমি বেছিয়ে টেনশ্যন লৈছা নেকি? কিয় ইমান টেনশ্যন লৈছা? তুমিতো গাভৰু ছোৱালী, মইতো মেৰিড হয়। তে মই ভাবা, মইতো মোৰ মা ঘৰখনো চাব লাগে, হাজবেণ্ডৰ ঘৰো চাব লাগে, শাহু মা আছে, শহুৰ দেউতা আছে, অফিচ, আৰু মোৰতো কাম তোমাতকৈ অকণ বেছি, কাৰণ মই তোমাতকৈ দুদিন হ'লেও আগত জইন কৰিছোঁ। তো মইতো তেনেকৈ ইমান হেডেক লোৱা নাই। তুমি ইমান নতুনতে কিয় ইমান ষ্ট্ৰেছ লৈছা? আহা এফালে আহাচোন, মোৰ ওচৰলৈ আহা, মই তোমাক বুজাই আছোঁ ৰ'বা। চোৱা নিকিতা, আমি ঘৰখনো চাব লাগিব, নিজৰ পাৰ্চনেল জীৱনটোও চাব লাগিব, লগতে আমি প্ৰফেশ্যনেল লাইফটোও চাব লাগিব। তাৰ মাজত কেনেকৈ বেলেঞ্চ ৰাখিব পাৰিবা সেইটো ডিপেণ্ড কৰিব তোমাৰ টাইম মেনেজমেণ্টৰ ওপৰত, তোমাৰ পৰিচালনাৰ ওপৰত। তুমি সদায় নিজৰ মাইণ্ডতে এখন টু ডু লিষ্ট বনাবা যে এইখিনি সময়ত মই এইটো কাম কৰিম, এইখিনি সময়ত মই এইটোও কাম কৰিম। তেতিয়া তুমি ৰাতি শুবা, কাইলৈ ৰাতিপুৱা তুমি দিনটো কেনেকৈ আৰম্ভ কৰিবা তুমি তাকে ভাবি ল'বা। তেতিয়া ভাবিবা যে কাইলৈ ৰাতিপুৱা মই এইখিনি কাম কৰিম। যেতিয়া তোমাৰ মাইণ্ডত এই বস্তুখিনি ছিষ্টেমেটিক হৈ থাকিব, প্লেনছ থাকিব, তেতিয়া চাবা তোমাৰ গোটেই বস্তুখিনি ইজি হৈ যাব। ইমান ষ্ট্ৰেছ ল'ব কোনো দৰকাৰ নাই, লাহে লাহে চব ঠিক হ'ব। এতিয়া তুমি গাভৰু অৱস্থাত মাৰ ঘৰত থাকোঁতে ইমান হেডেক লৈছা। মই চোৱাচোন, মই বিয়া হ'লোঁ, মোৰ শহুৰ দেউতা আছে, শাহু মা আছে, প্লাছ মোৰ মা দেউতা আছে, মোৰ মানুহজন আছে, একো প্ৰব্লেম নাই, অ'কে আছোঁ একদম। মোৰতো প্ৰব্লেম হ'ব লাগিছিল, মইতো তোমাৰ নিচিনা, কিন্তু হোৱা নাই প্ৰব্লেম। তো তুমি যদি এতিয়া গাভৰু অৱস্থাত থাকোঁতে ইমান এনেকুৱা টেনশ্যন লৈ লোৱা, তে তুমি এখন ঘৰত যেতিয়া বিয়া হৈ যাবা, তেতিয়া তুমি গোটেইখিনি বস্তু কেনেকৈ মেনেজ কৰিবা? মেইন কথা তোমাৰ সময় পৰিচালনাটোৰ অভাৱ হৈছে। তুমি মোক কোৱা, মই তোমাক এখন ৰুটিন বনাই দিম। তুমি কোৱাচোন, তুমি মৰ্ণিং ৰাতিপুৱাৰ পৰা কি কৰা মোক কোৱা। ৰাতিপুৱা মই 7:30 বজাত উঠোঁ, তাৰপিছত ব্ৰাছ কৰোঁ, গা ধুওঁ, পানী চানী খাওঁ, চাহ খাওঁ, খাই পেলাই মই 9টা বজাত অফিচলৈ ওলাই আহোঁ। তাৰপিছত আকৌ গৈ পেলাই ইমান ভাগৰ লাগে, শুই দিওঁ। তাৰপিছত ভাত পানী কেতিয়াবা খাওঁ, আৰু নহ'লে ৰাতি অলপ মোবাইলত কিবা কিবি চাওঁ, চাই পেলাই তেনেকৈ এতিয়া মোৰ বেলেগ টাইমৰ কাৰণে বেলেগ কামৰ কাৰণে সময়ে নাই। বাপৰে, তুমি মাত্ৰ এইকেইটাই কাম তোমাৰ ডেইলি, তো তোমাৰ ক'ত সময় ওলাব? আৰু তুমি 7:30 বজাত উঠা ৰাতিপুৱা বিচনাৰ পৰা। অ' মাই গড। আৰু তুমি মাক একো কামত সহায় কৰি নিদিয়া, খালি তুমি উঠা, নিজৰ কামখিনি কৰা, অফিচ আহা আৰু মোবাইল চোৱা। ৱাও সৈনিকা, তুমি কেনেকৈ ইমান ইৰেছপনচিবল হ'ব পাৰা? তুমি অন্ততঃ মাকটো ইটো সিটো কামত সহায় কৰি দিব পাৰা। তো তাৰপিছত তুমি হাজবেণ্ডৰ ঘৰত গৈ কেনেকৈ টাইম মেনেজ কৰিবা? আৰু ইমান দেৰিকৈ উঠা, 7:30 বজাত উঠা, ৰাতি কেইটা বজাত শুৱা? ৰাতি ইনষ্টাগ্ৰাম ফেচবুক কৰোঁতে 1:30মান বাজে। অ' মাই গড সৈনিকা, তোমাৰ ৰুটিনখন ইমানেই ইনডিচিপ্লিনড, মইতো ভাবিয়ে আচৰিত হৈ গৈছোঁ। তো তোমাৰ প্ৰব্লেম নহয় কাৰ প্ৰব্লেম হ'ব সময়বিলাক পৰিচালনা কৰোঁতে, মেনেজ কৰোঁতে? ব'লা, মই আজি তোমাক এখন ৰুটিন বনাই দিম। আৰু সদায় মনত ৰাখিবা, কামত বেলেঞ্চ ৰাখিবলৈ হ'লে, নিজৰ পাৰ্চনেল আৰু প্ৰফেশ্যনেল লাইফৰ মাজত বেলেঞ্চ ৰাখিব হ'লে তুমি সদায় প্ৰি প্লেনড থাকিব লাগিব, বুজি পাইছা? এনেকৈ টাইম ৱেষ্ট কৰিলে নহ'ব। ৰাতিপুৱা নাই কমেও তুমি 5টা বা 6টা বজাত উঠি যাবা, ৰাতি তুমি 11টামান বজাত শুই যাবা। তোমাৰ হেল্থটোৰ কথাটো তুমি ভাবিব লাগিব। মই এনেকৈ কৰোঁ, আৰু সেইকাৰণে মই মোৰ হাজবেণ্ডৰ ঘৰ, মোৰ নিজৰ মাৰ ঘৰ মই ধুনীয়াকৈ ৰাখিব পাৰিছোঁ। লগতে মোৰ হাজবেণ্ডৰ লগত মোৰ সম্পৰ্কটো মই ধুনীয়াকৈ চলাই ৰাখিছোঁ, বুজি পাইছা? গতিকে আজিৰ পৰা মই বনাই দিয়া ৰুটিন মতে কৰি চোৱাচোন, চব ঠিক হৈ যাব। চোৱা, চাকৰিয়াল হ'লেই যে তুমি ব্যস্ত হ'বা সেইটো নহয়। তুমি কেনেকৈ টাইমখিনি মেনেজ কৰিছা সেইটোৰ ওপৰতহে ডিপেণ্ড কৰিব। তুমি যদি ইনডিচিপ্লিন হোৱা সময়ৰ ক্ষেত্ৰত, তুমি ঘৰত বেকাৰ থাকিও তোমাৰ কামৰ কাৰণে সময়ে নহ'ব, বুজি পাইছা? থেংক ইউ ছ' মাছ নিকিতা, তুমি মোৰ লাইফত বহুত প্ৰব্লেম ছল্ভ কৰি দিলা। সঁচাকৈ তোমাৰ নিচিনা এজনী ছোৱালী, বোৱাৰী আৰু পত্নী সকলোৱে ডিজাৰ্ভ কৰে। থেংক ইউ ছ' মাছ। এই হ'ব দিয়া, থেংক ইউ নিদিলেই হ'ব, সকলোৱে হয় আৰু এনেকুৱা। সময়ৰ লগে লগে খালি নিজকে পৰিৱৰ্তন কৰি ল'লেই হ'ল। পিছে পৰিৱৰ্তনটো আকৌ পজিটিভ হ'ব লাগে দেই, নিগেটিভ নহয়।